নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অইলেছ অসমৰ এই ভিডিঅ'টোত। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গুগলত কি বস্তু সন্ধান কৰিলে বা সাৰ্চ কৰিলে নিষেধ আছে, সেইখিনি সাৰ্চ কৰিব নালাগে বা এইখিনি সাৰ্চ কৰিলে আপোনালোকৰ জেল হ'বও পাৰে। এই বিষয়টো লৈ বহুতো জানিব পাৰিব এই ইনফৰমেশ্যনখিনি, আৰু এই বিষয়ে বহু মানুহৰ দুৱা ধাৰণা আছে, সেইবোৰ শেষলৈকে চালে আপোনালোকে গম পাব কেনেকৈ আপোনালোকে গুগলত কিখিনি বস্তু সাৰ্চ কৰিব নোৱাৰি, ইয়াৰ সীমাবদ্ধতা কি আছে। এক নম্বৰে মই আপোনালোকক এটা পইণ্টছ আলোচনা কৰিব বিচাৰিছোঁ, গুগলত কিয় সীমাবদ্ধতা আছে এইখিনি আগত আপোনালোকে জনা দৰকাৰ। গুগল হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাৰ্চ ইঞ্জিন। এতিয়া আপোনালোকে যিকোনো ধৰণৰ বিষয় বিচাৰি পোৱাকৈ গুগলে আপোনাক সাহায্য কৰে, কিন্তু কিছুমান বিষয় সাৰ্চ কৰোঁতে সম্পূৰ্ণৰূপে নিষিদ্ধ আছে। ইয়াৰ মূল কাৰণো হৈছে চৰকাৰী নীতি, নৈতিকতা আৰু কপিৰাইটৰ কিছুমান নিয়ম আছে। সেই আইনৰ অধীনত গুগলে সীমাবদ্ধতা কৰি ৰাখিছে। গতিকে আপোনালোক সকলোৱে গুগলত পটককৈ কিবা এটা বস্তু যাতে সাৰ্চ নকৰে, বা ইউটিউবতো হওক বা যিবিলাক সামাজিক মাধ্যম আছে সেইবিলাকত কিছুমান সীমাবদ্ধতা আছে। গতিকে আপোনালোকে এইখিনি বস্তু আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জানিব পাৰিব। ফুল ভিডিঅ'টো আপোনালোকে চাব, স্কিপ নকৰিব, এইখিনি সকলোৰ কাৰণে প্ৰয়োজন আছে। চাওক, সৰ্বপ্ৰথমে আপোনালোকক এটা পইণ্ট ইয়াতে আলোচনা কৰিলোৱেই, এতিয়া আৰু 2 নম্বৰ পইণ্টটো আলোচনা কৰিব বিচাৰিছোঁ। কি ধৰণৰ বস্তু নিষিদ্ধ হৈ আছে যে আপোনালোকে তাতে সাৰ্চ কৰাত নিষিদ্ধ। গুগলত নিষিদ্ধ বস্তুসমূহৰ ভিতৰত কিছুমান প্ৰধান বিষয় হ'ল, প্ৰধান বিষয়সমূহ মই ইয়াতে আলোচনা কৰিম। অবৈধ বা বেআইনী বিষয়, অবৈধ যিবিলাক বিষয় আছে বা বেআইনী যিবিলাক বিষয় আছে, এইবিলাক আপোনালোকে যদি সাৰ্চ কৰে, যেনে চাইল্ড এবিউজ ভিডিঅ' বা ফটো, চাইল্ড এবিউজ যিবিলাক ভিডিঅ' বা ফটো আছে সেইবিলাক যাতে আপোনালোকে সাৰ্চ নকৰে, এইখিনি অতি গুৰুত্ব দিব। ফেচবুক হওক, ইউটিউবত হওক বা চাট জিপিটি হওক বা গুগলত হওক, এইখিনি বস্তু আপোনালোকে চাব ভালকৈ। ড্ৰাগছ, অস্ত্ৰ বা বেআইনী বস্তুৰ বেচা কিনাৰ কাৰণে বা কেনেকৈ এইখিনি বনায়, এইবিলাক বস্তু যাতে আপোনালোকে সাৰ্চ নকৰে। এইবিলাক বেআইনী যিবিলাক নিৰাপত্তা সংস্থা আছে তেওঁলোকে এইবিলাক আপোনালোকৰ চেক কৰে, পিছত গৈ পেলাই এইখিনি বস্তু আপোনালোকৰ ধৰা পৰিব। আপুনি এনেই এবিউজ হৈ পেলাই আপোনালোকে ভুক্তভোগী হ'ব, পিছত নিজে ফচিব। সেইকাৰণে এইখিনি বস্তু গুৰুত্ব দিব, কাৰণ এটা সময়ত যদি আপোনালোকৰ এইবিলাক সাৰ্চ কৰে আপোনাৰ জেল হ'বও পাৰে, জেলত যাবও পাৰে। ধৰ্মীয় আৰু জাতিগত হিংসাৰ পোষণ কৰা বস্তু, যেনে হেট স্পীচবিলাক আছে, ঘৃণামূলক যিবিলাক স্পীচবিলাক আছে, সেইবিলাক মন্তব্য যিবিলাক আছে, এইবিলাক আপোনালোকে সাৰ্চ কৰিব নালাগে, এইবিলাক চাব নালাগে, এইবিলাক বেয়া বস্তু, সেইখিনি আপোনালোকে গুৰুত্ব দিব। চৰকাৰী বা ৰাজনৈতিক নিষেধাজ্ঞা, প্ৰতিখন দেশৰে নিজৰ নীতি থাকে, আমাৰ সকলোৰে দেশৰ এটা নীতি থাকে। উদাহৰণস্বৰূপে চীনত গুগল সাৰ্চ সীমাবদ্ধ, চীনত গুগলটো বন্ধ হৈ আছে, গুগল নচলে। ভাৰতত পৰ্ণগ্ৰাফী বা ৰাষ্ট্ৰবিৰোধী বিষয় নিষিদ্ধ, আমাৰ ভাৰতবৰ্ষখনত পৰ্ণগ্ৰাফী বা ৰাষ্ট্ৰবিৰোধী যিবিলাক বস্তু আছে এইবিলাক নিষিদ্ধ হৈ আছে। সেইকাৰণে এইবিলাক বস্তু আপোনালোকে যাতে সাৰ্চ নকৰে, কাৰণ বহুতো মানুহ এনেকৈ বিষয় হৈ বেআইনী হৈ পেলাই পিছত তেওঁলোক ফচিছে, পিছত জেলতো যাবলগীয়া হৈছে। সেইকাৰণে আমি সকলোৱে এই ভিডিঅ'টোত এৱাৰনেছৰ প্ৰয়োজন হ'ব, জানিব পাৰিব, আৰু এৱাৰনেছৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, সকলোৱে যাতে আপোনালোকে বিষয়টো জানিব পাৰে। অতি গুৰুত্ব সহকাৰে ভিডিঅ'টো শুনিব আৰু সকলোকে শ্বেয়াৰ কৰিব, কাৰণ বহুতো নজনা মানুহ আছে, বিভিন্ন ধৰণৰ বস্তুবিলাক সাৰ্চ কৰি দিয়ে। আৰু এনেধৰণৰ নজনা বস্তুবিলাক আপোনালোকৰ যিবিলাক ৰেষ্ট্ৰিকশ্যন আছে বা পাৰ্চনেল জীৱনটো অতিবাহিত কৰিবলৈ আপোনালোকৰ IT ৰিলেটেড কি হেল্প লাগে, তেনেধৰণৰ ভিডিঅ'বিলাক আমি বনাম আপোনালোক সকলোৰ কাৰণে। গতিকে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আহিল আৰু এটা পইণ্টছ আলোচনা কৰিম, প্ৰাইভেট ডাটা বা ব্যক্তিগত তথ্য, যেনে আনৰ ফোন নম্বৰ, ইমেইল ID বা ব্যক্তিগত ছবি, এনেধৰণৰ বস্তুবিলাক আপোনালোকে তথ্য সাৰ্চ যাতে নকৰে। কপিৰাইটজনিত কিছুমান বস্তু আছে, সেইবিলাক উলংঘা কৰা বস্তু, যেনে পাইৰেটেড মুভি, ছফ্টৱেৰ ইত্যাদি, বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিক্টেড ছফ্টৱেৰ আছে, বিভিন্ন ধৰণৰ বস্তু, যেনে আপোনালোকৰ থাৰ্ড পাৰ্টি যিবিলাক এপছ আছে বা যিবিলাক গেমলিং এপছ আছে, তেনেধৰণৰ বস্তুবিলাক আপোনালোকে যাতে সাৰ্চ নকৰে, এইবিলাকৰ পৰা বিৰতি থাকে, তেতিয়াহ'লে আপোনালোকৰ সকলোৰ কাৰণে ভাল আৰু মোৰ নিজৰ কাৰণে ভাল। আপোনালোক সকলোকে শিক্ষামূলক হিচাপে এই ভিডিঅ'টো বনাইছোঁ, আপোনালোক সকলোৱে জানিব পাৰিব কেনেকৈ গুগলত সীমাবদ্ধতা কৰায়। গুগলে নিজে ছেফ সাৰ্চ টেকন'লজি ব্যৱহাৰ কৰে। গুগল যিটো আছে বা আন সামাজিক মাধ্যম যিবিলাক আছে, ফেচবুক হওক
বা ইউটিউব হওক এইবিলাক ছেফ চাৰ্চ টেকন'লজি ব্যৱহাৰ কৰে। যি সময়তে আপুনি বেআইনী বা অবাঞ্ছিত বস্তু চাৰ্চ কৰে সেইবোৰ গুগলে আপোনাৰ ফলাফলত দেখুৱাব নোৱাৰে, সেইবিলাক নেদেখায়। ৰেষ্ট্ৰিক্টেড যিবিলাক বস্তু আছে এইবিলাক থাকি যায়। ইয়াৰ লগতে আপোনাৰ চাৰ্চ এক্টিভিটি কেইটা মনিটৰ কৰে যাতে যিকোনো অবৈধ কাম সঠিক সময়ত ৰোধ কৰিব পাৰে। গতিকে সেইবিলাক বস্তু আপোনালোকৰ চাৰ্চ কৰি এটা তেওঁলোকৰ টীমো থাকে, যিবিলাক বেয়া যিবিলাক কণ্টেণ্ট আছে সেইবিলাক তেওঁলোকে ফ'ল' কৰে। এইখিনি বস্তু আপোনালোকৰ জানে আৰু আমি সকলোৱে জানিব লাগে যে যেনেকৈ আমি এটা মোবাইল ফোন ইউজ কৰোঁ, এই মোবাইল ফোনৰ যিটো কেপচাৰ আছে পূৰা কমপ্লিট কণ্ট্ৰলটো আপোনাৰ হাতত থাকে। ছেইম তেনেকৈ গুগলটো কোনোবা এটা কোম্পেনী চলাই আছে বা ChatGPT বা ফেচবুক বা ইউটিউব এইবিলাক কোনোবা এটা কোম্পেনী চলাই আছে। গতিকে তাৰ এগেইনষ্টত কিছুমান মানুহ আছে, তেওঁলোকে কাম কৰে, তেওঁলোকৰ বিভিন্ন টীমত ভাগ কৰি দিয়া ৰখা আছে, তেওঁলোকে বিভিন্ন ধৰণৰ বিষয়ত কাম কৰে। গতিকে আমি সকলোৱে এইটো ভাবিব নালাগে যে তেওঁলোকে এইখিনি বস্তু নাজানে, তেওঁলোকে এইটো নকৰিবও পাৰে বা চাৰ্চ নকৰিবও পাৰে বা আপোনাক এইটো বিষয়ে নাজানিবও পাৰে। তেনেধৰণৰ চিন্তা চৰ্চা কিছুমান মানুহৰ আছে। গতিকে এইখিনি বস্তু আপোনালোকে গুৰুত্ব দিব, কাৰণ আজি এই শিক্ষামূলক ভিডিঅ' হিচাপে আপোনালোকক সকলো বিষয়খিনি জনালোঁ। আপোনালোকে যাতে ভৱিষ্যতে এইখিনি বস্তু জানিলেহে এইবিলাক কামত লিপ্ত নহ'ব বা আপোনালোকে এই বিষয়ে জানিব পাৰিব। বন্ধুসকল, এতিয়া আপোনালোকে বুজিলেহি যে গুগলত কিছু চাৰ্চ কৰাটো কিয় নিষিদ্ধ আৰু কি কি বিষয়ত আমি সতৰ্ক হ'ব লাগে। সকলো সময়তে বৈধ বা নৈতিক বিষয়ে চাৰ্চ কৰক। মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হৈছে বুলি আশাবাদী। ভিডিঅ'টো ভাল যদি লাগে আপোনালোকে এটা লাইক কৰিব বা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইয়াৰ নিচিনা নতুন ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোকে, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে। ধন্যবাদ।